বগৰী খাবলৈ লৈ আছোঁ। বগৰী খুন্দি আছে একদম আৰু বগৰী খোৱা বতৰ। আৰু এনে মাইকী মানুহ টেঙা লোভিয়া, টেঙা খাওঁ খাওঁ লাগি থাকে। আপোনালোকৰ কেনেকুৱা লাগিছে? বগৰী খোৱা খাওঁ লাগিছে নাই? বগৰী যদি খাই আহি পাবা মানে আমি একদম পুৰা ধনিয়া চনিয়া লগাই টিপটপকৈ আপোনালোকক খুন্দি খুৱাই দিম। আপোনালোকে বিৰাট খাব মন গৈছে। টেঙা বোলা বস্তুটো একদম বিৰাট খাব মন গৈছে। পথাৰৰ পৰা আহি থাকোঁতে ইমানে লমালমকৈ লাগি আছে বগৰীজোপা একদম মুখ খা মানে বগৰীজোপা এনেকুৱা এটা জেগাত আছিলে, যিটো জেগাত আছিলে মানে কোনো লক্ষ্য নকৰে। কিন্তু মাইকী মানুহৰ চকু যে টেঙাত যে পাগল, টেঙাত যে বলিয়া চাওকচোন, গোটেই সোপাই কি যে লেকচাৰ দি আছে একদম। আৰু পোৱালিকেইটা আকৌ মোবাইল চাই আছে, আকৌ বগৰী খুন্দিছে। এতিয়া মানে পথাৰৰ পৰা আহি গা চা ধুই মানে এয়া দেখিছে না পাগৰি মৰাই পূৰা টেঙা খুন্দি আছে দেখিছেনে? আৰু মাইকী মানুহ সঁচাকৈ বৰ লোভীয়া টেঙা বোলা বস্তুটো বৰ লোভীয়া মানে। আমি এই পথাৰৰ পৰা আহি থাকোঁতে যেতিয়া মানে বগৰীজোপা দেখিছোঁ, এজনী দেখিলে যে বগৰী এজোপা বোলে আমুকৰ ঘৰত তমুকৰ ঘৰত আছে। কিন্তু আমি ইমান ভবাই নাছিলোঁ যে ইমান ধুনীয়া এজোপা বগৰী যে ইয়াত থাকিব পাৰে বা আছে। যেতিয়া গছজোপালৈ গ'লোঁ একদম যেন একো কৰিবই নালাগে, হাতেই ঢুকি পাইছোঁ জানেনে? হাতে যেতিয়া ঢুকি পাইছোঁ মকামককৈ দুটা তিনিটা মানে মুখত ভৰাই লৈছোঁ। এনেকুৱা এটা টেষ্টি খাবলৈ বালিয়া বগৰীটো বৰ খাবলৈ বহুত টেষ্টি মানে। তাৰপিছত একদম পূৰা মোনাই ছিঙি লৈছোঁ আৰু দেই। গৃহস্থই কি কৰিব কি নকৰে সেইখিনি আমি মানে হেৰি কৰা নাই আৰু সেইখিনি কাণ সুৰ দিয়া নাই। গৃহস্থই পাৰিলে ছাগলী ৰছীয়ে বান্ধি থ'বনে, গৰু ৰছীয়ে পঘাই বান্ধিবনে তাকো মানে ঠিকনা নাই। কিন্তু কেৱল আমি মাইকী মানুহ জাতিটো বৰ ৰাক্ষস, বৰ খকুৱা। সেইটো গাল ধৰি গৈছে তেতিয়াহে নাহিব, তেতিয়াহে নাহে। দেহালে পাৰিখিলা নে পাৰিখিলা দে দেহালে সিটো কাশ্মীৰ লগত সেইটো দিয়ে তাৰপৰা মই বোলে সিহঁতৰ। কিন্তু গাইজ মই ৰৈ থাকিব পৰা নাই। মোৰ ভাগটো কোনটো নহয়, মই যিকোনো এভাগ মানে মই খাবলৈ আৰম্ভ কৰিছোঁ। এনেকুৱা টেষ্টি লাগিছে, ধনিয়া নহৰু চব দি দিছে। আৰু কোনে কি লেকচাৰ মাৰিছে নাজানো আৰু মোৰ মুঠতে টেঙা খাব লাগে বাছ। বিৰাট মজা লাগিছে দেই। আপুনিতো আহিব খাবলৈ, একদম পূৰা খাই আছোঁ আৰু দেই গাইজ। এইফালে আকৌ গধূলিলৈ হৈ গ'ল। গধূলি টেঙা সোপাটো দিনত খালোৱেই। দিনত মানে ইমান দিনত নহয় আৰু আবেলি পৰতে মানে পথাৰৰ পৰা আহিলেতো সকলোৱে জানে সময়টো কেনেকুৱা হয়। যি কি নহওক এতিয়া ৰাতি পেলালে ঔটেঙা আৰু বৰদোৱা মাছে একদম পূৰা বইলি বনাইছে দেখিছে নাই? এয়াও এৰি দিয়া নাই। তাৰপৰা এইফালে ব্ৰইলাৰ আৰু আলুৱে বনাইছে, এয়াও এৰি দিয়া নাই। এইফালে আমাৰ ঋতুৰাজক দিছে আৰু আনফালে মোৰ। দিনততো বগৰী সোপা খাইছোঁ, এইখিনি মোৰ দেই গাইছে। এইফালে একদম ব্ৰইলাৰ মাংসৰ আলু নতুন আলু দেই। এনেকুৱা টেষ্টি গন্ধটো এনেকুৱা মস্তি লাগে মানে। বেছি মা মছলা বেছি দিয়া নাই, আদা নহৰু খুন্দি দিছে, জলকীয়া দিছে। আৰু এয়া বৰদোৱা মাছ ঐ গাইছ, এনেকুৱা মস্তি বনাইছে, বইল বনাইছে বৰদোৱা মাছৰ আৰু ঔটেঙাৰ একদম গন্ধ এনেকুৱা। আৰু চাউল এয়া জহা চাউল আমাৰ সৰু নবৌৱে বনাইছে আৰু নিমন্ত্ৰণ কৰিলে সৰু নবৌহঁতৰ ঘৰত খাবৰ কাৰণে। আৰু মই যি বস্তু ভাল পাওঁ তাকে বনাই দিয়ে। মই ক'লোঁ বইলি খাওঁ, বইলি বনাই দিলে। আপোনালোককো দেখুৱালোঁ, এতিয়া খাই থাকোঁ দেই গাইছ।